কৃষ্ণ বা সমস্ত আই মাতৃ সমস্ত আমি এই দশম ভাগৰ পৰমাৰ্থিক তত্ত্বসমূহ আৰু শ্ৰীকৃষ্ণ লীলা কৰ্মসমূহ কিছু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিজৰ লগতে আপোনাসমূহেও ৰসপান কৰিব পাৰিলে আমি অতি আনন্দিত হ'ম। মহাপুৰুষ কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তনেই কলিত একমাত্ৰ ধৰ্ম। কলিত ইয়াৰ বাহিৰে আন কোনো ধৰ্ম নাই। আন যুগত বিভিন্ন ধৰ্মসমূহ আছিল যদিও সেই ধৰ্মসমূহত লোকসকলে কিঞ্চিত ফল লাভ কৰিছিল যদিও নামতে সম্পূৰ্ণ ফল লাভ কৰিছিল, কিন্তু কলিকালৰ আন ধৰ্মসমূহৰ জৰিয়তে কিঞ্চিতো ফল লাভ কৰিব নোৱাৰে। কেৱল ঈশ্বৰৰ নামতেই সমস্ত ধৰ্ম থাকিল, কাৰণ কলিয়ে সমস্ত ধৰ্মসমূহ কলুষিত কৰিলে। কলিয়ে ধৰ্মৰ পাদ ভংগ কৰা বুলি আপোনালোকে ভাগৱতত পাইছে, সকলোৱে জানে। অৰ্থাৎ কলিয়ে ধৰ্ম কৰিব পৰা গুণসমূহ নাশ কৰিলে। সেইকাৰণে কলি কেৱল ঈশ্বৰৰ নামতে সমস্ত ধৰ্মসমূহে শৰণ লৈ আছে। সেইকাৰণে আমি জীৱসমূহেও কেৱল ঈশ্বৰৰ নামত আশ্ৰয় লৈ ঈশ্বৰৰ নামকে ধৰ্ম হিচাপে গ্ৰহণ কৰিলে আমি উদ্ধাৰ হ'ব পাৰিম। কি সাংস্কৃতিক, কি অৰ্থনৈতিক, কি জাতীয় জীৱন, কি ৰাজনৈতিক, সকলো ক্ষেত্ৰতেই কেৱল আমাক উদ্ধাৰ কৰিব ঈশ্বৰ কৃষ্ণ নামেৰে। এই ঈশ্বৰ কৃষ্ণ নামকৈ একমাত্ৰ আশ্ৰয় কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জগতক ঘোষণা কৰিলে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। অৰ্থাৎ কৃষ্ণই উদিত হৈ এই জগতত নাম ধৰ্ম বিদিত কৰা কথাটোকে মহাপুৰুষ শংকৰদেৱে আমাক দিয়াৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱো কৃষ্ণৰ সকলো গুণেৰে গুণান্বিত মহাপুৰুষ। এই কথাটো জানিব পাৰিলে মহাপুৰুষ মাধৱদেৱে, সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিলে ভতিমাত, জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহিকে উপাম, তোহাৰি চৰণকো ৰেণু শত কৌটি, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম। অৰ্থাৎ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ। সৰ্বগুণাকৰ কোন? সৰ্বগুণাকৰ কেৱল জগতৰ ঈশ্বৰ কৃষ্ণ। কৃষ্ণই সৰ্বগুণ আকৰ। আৰু এই কৃষ্ণৰ গুণসমূহ জনাৰ কাৰণে, কৃষ্ণৰ গুণসমূহ থকাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱো মহাপুৰুষ। এই কথাটো জানিব পাৰিলেই আমি ঈশ্বৰ কৃষ্ণক প্ৰাপ্ত কৰিব পাৰিম। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে তেওঁৰ সমস্ত জীৱন গুৰু সেৱাত অতিবাহিত কৰি শ্ৰীমন্ত শংকৰদেৱ যে জগতৰ গুৰু আৰু কৃষ্ণই যে একমাত্ৰ ভজনীয় দেৱ, এই কথাটো জগতত প্ৰতিষ্ঠা কৰিবলৈ গোটেই জীৱন সেৱা কৰিলে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিটোক জগতত এটা সাংস্কৃতিবান জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যি কৰ্ম সম্পাদন কৰিলে, মহাপুৰুষ মাধৱদেৱেও তাত গোটেই জীৱন সেৱা আগবঢ়ালে। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু মহাপুৰুষ মাধৱদেৱে অসমীয়া জাতিটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঈশ্বৰৰ শৰণ হৰিনাম ধৰ্ম দিলে। গতিকে এই শৰণ হৰিনাম ধৰ্ম আমি জীৱনৰ প্ৰতিক্ষণতে গ্ৰহণ কৰিব লাগে। আৰু এই মহাভাগৱত শাস্ত্ৰৰ এই দশম ভাগ আমি অধ্যয়ন কৰিলে ঈশ্বৰৰ নামৰ, ঈশ্বৰৰ লীলাকৰ্মৰ, ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ ভক্তি, ঈশ্বৰৰ ভকতৰ প্ৰতি দয়া, ঈশ্বৰৰ ভকতৰ প্ৰতি কৰ্ম সম্পাদন, ঈশ্বৰৰ ভকতৰ প্ৰতি তেওঁৰ কৰ্তব্য, ঈশ্বৰৰ ভকতৰ প্ৰতি তেওঁ কৰা লীলাকৰ্ম, এই সকলোবিলাক আমি উপলব্ধি কৰিব পাৰিম। আহক আমি এই দশমৰ মহাভাগৱতৰ এই মহাতত্ত্ব উপলব্ধি কৰিবলৈ আগবাঢ়ি যাওঁ। হওক কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম, কৃষ্ণ শংকৰ গুৰু হৰিৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। ৰাম তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। কৃষ্ণ মাধৱ। জয় গুৰু শংকৰ। পৰম শ্ৰদ্ধাভাজন বাপ বান্ধৱ আই মাতৃ সমস্ত
আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা সমস্ত গ্ৰন্থৰাজি অধ্যয়ন কৰি অতি আনন্দিত হওঁ, অতি আপ্লুত হওঁ, অতি ৰোমাঞ্চিত হওঁ আৰু আমি মহাপুৰুষৰ এই সাহিত্যৰাজিৰ মাজতে জীৱন যাপন কৰোঁ। মহাপুৰুষৰ অতি অনুপম গ্ৰন্থ দশম, এই দশম গ্ৰন্থ মহাপুৰুষ গুৰুজনে মহাভাগৱত শাস্ত্ৰ সম্পূৰ্ণ কৰাৰ প্ৰাৰম্ভতেই দশমেই ৰচনা কৰিছিল আৰু এই দশম ৰচনা কৰি ভকতৰ মাজত দশমকে ভাগৱত হিচাপে দিছিল আৰু এই দশমকে আগবঢ়াই মহাপুৰুষ গুৰুজনে বিভিন্ন কৰ্ম সম্পাদন কৰিছিল। সেইকাৰণে আজিও কীৰ্তন দশমত শংকৰ গুৰু, ৰত্নাৱলী ঘোষাত মাধৱ গুৰু বুলি আমাৰ ভক্তসকলে কয় আৰু আমাৰ গায়কসকলেও গীত গাইছে। এই চাৰি গ্ৰন্থকে কীৰ্তন দশম, ঘোষা, ৰত্নাৱলীক চাৰি বেদ বুলিও ভকতসকলে গ্ৰহণ কৰি আহিছে। অৰ্থাৎ অসমীয়া সাহিত্য সংস্কৃতি জনজীৱন অৰ্থাৎ ধৰ্মকে আদি কৰি সকলো ক্ষেত্ৰতে এই চাৰি পুথিয়েই চাৰি বেদ হিচাপে সদায় আমাক সহায় কৰি আহিছে, কৰি থাকিব আৰু ভৱিষ্যতেও থাকিব। কীৰ্তন দশম, ঘোষা, ৰত্নাৱলী থকালৈকে অসমীয়া জাতি সদায় এক স্বনিৰ্ভৰশীল স্বাভিমানেৰে জীৱন যাপন কৰিব পৰা জাতি হৈ থাকিব। এই জাতিক কোনো কালে কোনো সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিক সংকটে কেতিয়াও কোনো কালে এই জাতিক নিজৰ স্বপথৰ পৰা বিচলিত কৰিব নোৱাৰে। কীৰ্তন দশম, ঘোষা, ৰত্নাৱলী যেতিয়ালৈকে আমাৰ হৃদয় বস্তু হৈ থাকিব, তেতিয়া আমি সদায় এটি সম্পূৰ্ণ স্বাভিমানেৰে নিজস্ব জ্ঞান, বুদ্ধি, সংস্কৃতিৰে, সাহিত্যৰে, কলা কৌশলেৰে এটা জাতি হিচাপে আমি জীৱন যাপন কৰিব পাৰিছোঁ বা ভৱিষ্যতেও পাৰিম। মহাপুৰুষে এই দশম গ্ৰন্থ প্ৰাৰম্ভতে অনুবাদ কৰি প্ৰণয়ন কৰা অতি তাৎপৰ্যপূৰ্ণ অৰ্থ আছে। আপোনালোক সকলোৱে জানে যে মহাভাগৱত শাস্ত্ৰ ৰচনা কৰিছিল বেদব্যাসে। এই বেদব্যাসে মহাভাগৱত শাস্ত্ৰ ৰচনা কৰাৰ পাছত তেওঁ সকলোবিলাক বেদো ৰচনা কৰিছে, একেবাৰে শেষত মহাভাগৱত শাস্ত্ৰ ৰচনা কৰিছে। এই মহাভাগৱত শাস্ত্ৰ তেৰাই ৰচনা কৰাৰ পিছত যেতিয়া তেখেতে বানপ্ৰস্থ ল'ব সময় হ'ল, তেখেতৰ পুত্ৰ শুকদেৱ, এটি সৰু ল'ৰা, তেওঁক ভাগৱতৰ অধিকাৰ পাতি তেওঁ বনলৈ যাবলৈ বিচাৰিছে, কিন্তু শুকদেৱে এই ভাগৱত ল'বলৈ ইচ্ছা কৰা নাই। কাৰণ শুকদেৱে জন্মতে তেওঁ জাতিস্মৰ পাই তেওঁ এই কথা উপলব্ধি কৰিব পাৰিলে যে তেওঁ এই সংসাৰলৈ বহুবাৰ আহিছে আৰু তেওঁ এই সংসাৰত বিভিন্ন ধৰণৰ কৰ্ম কৰি আকৌ এই সংসাৰ পাকচকত ঘূৰি আহিব লগা হৈছে। সেইকাৰণে তেৰাই এইবাৰ চিন্তা কৰিলে যে তেৰাই এইবাৰ সংসাৰৰ এই পাকচক্ৰবিলাকত নোসোমাই নিৰ্গুণ ব্ৰহ্মত লীন হৈ এই সংসাৰৰ পৰা মুক্ত হৈ যাব। এই বুলি গৈ তেওঁ নিৰ্জন স্থানত এজোপা গছৰ তলত প্ৰভু ভগৱন্তৰ নিৰ্গুণত লীন হৈ থাকিবলৈ ল'লে। এই কথা দেখি ব্যাসৰ মনত বৰ চিন্তা হ'ল। ব্যাসে সমস্ত ঋষিমুনিসকলক আমন্ত্ৰণ কৰি আনি এই কথা ক'লে যে তেওঁ শুকদেৱক ভাগৱতৰ অধিকাৰ পাতিব বিচাৰিছে, কিন্তু শুকদেৱে এতিয়া গছৰ তলত নিৰ্জন স্থানত গৈ প্ৰভু ভগৱন্তক চিন্তন কৰি আছে। তেতিয়া ঋষিমুনিসকলে কি কৰিলে যে শুকদেৱ য'ত বহি আছে যিজোপা গছৰ তলত, তাৰ চাৰিওফালে বেৰি বহি ভাগৱতৰ শ্লোকসমূহ আওৰাবলৈ ধৰিলে। এই মহাভাগৱতৰ শ্লোকসমূহ আওৰাই গৈ আছে সুৰত বৰ সুন্দৰকৈ ঋষিসকলে আওৰাই গৈ আছে। এইদৰে নৱম স্কন্ধ ভাগৱত শেষ হ'ল। শুকে যিদৰে ভগৱন্তক ধ্যান কৰি আছে, নিৰ্গুণ ব্ৰহ্মত লীন হৈ আছে। যেতিয়া ঋষিসকলে দশম স্কন্ধ ভাগৱত আৰম্ভ কৰিলে, তেতিয়া শুকদেৱে চকু মেলি চালে আৰু তাৰ পৰা উঠি আহি পিতৃ আশ্ৰম ব্যাসদেৱৰ আশ্ৰমলৈ আহিল। আহি পিতৃৰ চৰণত দীঘল দি পৰিল আৰু পিতৃক ক'লে যে হে পিতৃ, মই যি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মত সমাধি হৈ এই সংসাৰৰ পৰা মুক্ত হৈ যাবৰ কাৰণে
সমাধিত লীন হৈ আছিলোঁ, সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই সগুণ হাকাৰ আমাৰ দৰে মানুহৰ ৰূপ ধৰি বসুদেৱ দৈৱকী ঘৰত কোলা গৰ্ভত জন্ম হৈ নন্দ যশোদা গৃহত লীলাকৰ্মসমূহ কৰিছে। আৰু এই লীলাকৰ্মসমূহ কৰি বিভিন্নজনে কীট পতংগ পৰ্যন্ত সমস্তই উদ্ধাৰ হৈ যাব পাৰিছে। গতিকে এনে গুণলীলা ভগৱন্ত প্ৰভুৰ জগতত বিদিত হৈছে। গতিকে তুমি মোক ভগৱন্তৰ প্ৰভুৰ এই গুণলীলা বিদিত মোক মহাভাগৱত শাস্ত্ৰ প্ৰদান কৰা। মহাপুৰুষ মাধৱদেৱে অতি সহজভাৱে পানীহেন ভাষাত নামঘোষা লিখিছে। শোক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণ তথিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে, কৰিলে কমুক বৈশ্যচিত্ত ভাগৱত গ্ৰন্থ বিপৰীত, পৰম সন্তোষে শুনিলো আমি আপোনে, তোমাক কহিবো হেহি শাস্ত্ৰ তুমি আকৌ শুনিবা কপাত্ৰ, মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি, ইহাস্তত শ্ৰদ্ধা মাত্ৰ কৰ মুকুন্দৰ পাদ পংকজৰ, অতি শীঘ্ৰে জানা শুইবে তাৰ হতি মতি। শুকদেৱে পৰীক্ষিতক কৈছে, সেই পৰীক্ষিত যদিও মই নিৰ্গুণ ব্ৰহ্মত সমাধি হৈ লীন হৈ আছিলোঁ, তথাপি উত্তম শ্লোক অৰ্থাৎ কৃষ্ণৰ গুণ নাম বিজড়িত উত্তম শ্লোকৰ গুণে মোক বশ্য কৰিলে। আৰু আহি মই পিতৃদেৱৰ পৰা এই মহাভাগৱত শাস্ত্ৰ ল'লোঁ। আৰু এই মহাভাগৱত শাস্ত্ৰ মই তোমাক ক'ম, কাৰণ তুমি শুনিবৰ কাৰণে যোগ্য। আৰু এই শাস্ত্ৰৰ প্ৰতি যাৰ শ্ৰদ্ধা আছে, যাৰ ভক্তি আছে, তেওঁ অতি সোনকালে সৎমতি লাভ কৰি প্ৰভু ভগৱন্তক লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে মই এই মহাভাগৱত শাস্ত্ৰ তোমাৰ আগত বিদিত কৰিম। গতিকে এই মহাভাগৱত শাস্ত্ৰ শুকদেৱে এইদৰে গ্ৰহণ কৰি জগতৰ মংগলৰ কাৰণে পৰীক্ষিতৰ জৰিয়তে তেওঁ বিদিত কৰিলে। এয়াই মহাভাগৱত শাস্ত্ৰৰ শুকৰ মুখেদি পৃথিৱীলৈ অহাৰ প্ৰাৰম্ভিক কথা। অৰ্থাৎ যদিও প্ৰভু ভগৱন্ত নিৰ্গুণ নিৰাকাৰ, এই প্ৰভু ভগৱন্তই সগুণ হাকাৰ ৰূপেৰে জগতৰ লীলাকৰ্মসমূহ কৰিছে। আৰু এই লীলাকৰ্মসমূহ আচৰণ কৰি আমাৰ দৰে সাধাৰণ জীৱসমূহে ভগৱন্তৰ প্ৰভুক প্ৰাপ্ত কৰিব পাৰে। কাৰণ নহ'লে আমি এই নিৰ্গুণ নিৰাকাৰ দুৰ্বোধ্য ব্ৰহ্মতত্ত্বক উপলব্ধি কৰি বা সাধনা কৰি প্ৰাপ্ত কৰিব নোৱাৰোঁ। সেইকাৰণে মহাপুৰুষ গুৰুজনে বৰগীত লিখিছে, তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই, নিৰ্গুণ হৈ জীৱে হুহি গুণ গাই। এই গুণসমূহ গাওঁতে 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 এদিন গৈ এই জীৱসমূহে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম প্ৰাপ্তি কৰিব পাৰিব। গুৰুজনেও অতি সুন্দৰভাৱে কীৰ্তনত লিখিছে, গৰু গোপিকা পক্ষু বৃক্ষ বন, নাহি জন্মান্তৰে কিছু সাধন, এহি জন্মে মাত্ৰ কৰি ভকতি, পাইলে ক সকলে পৰম গতি। এই পৰম গতি লাভ কৰিব পৰা কৃষ্ণৰ গুণনাম বিজড়িত দশম মহাভাগৱত শাস্ত্ৰৰ দশম। সেইকাৰণে হয়তো গুৰুজনে প্ৰথম এই দশম আনি আমাক দিলেহি। পৰম দুৰ্বোধ্য মহাভাগৱত শাস্ত্ৰৰ পৰা অতি সহজ সৰল পানীহেন আমাৰ এই দুৰ্ভগীয়া অসমীয়া ভাষাটোত আনি গুৰুজনে লিখি এই জাতিটো উদ্ধাৰ হ'বৰ কাৰণে দিছিল। অতি সুন্দৰভাৱে গুৰুজনে গুণমালাটো ইমান সুন্দৰকৈ লিখিছে, আপোনালোকে সকলোৱে পাইছে। তথাপিতো আমি অকণমান হে ৰাম শুনিও দশম আতি নিৰূপম, কৃষ্ণৰ পৰম জনম কৰম, দুইতে ভিৰিল ভাৰে পিৰিল, দুখে হাকি দিল পৃথিৱী কান্দিল, ব্ৰহ্মায়ে প্ৰাৰ্থন্তে আশী ভগৱন্তে, জন্মিলা জলন্তে দৈৱকীত হন্তে, অদ্ভুত বালক কুটিল অলক, ৰত্নৰ তিলক শুভে কপুলত, হকিত বয়ন কমল নয়ন, ৰুচিৰ দখন পীতবখন, কিৰীটি কুণ্ডল কৰে জলমল, কৌস্তুভে উজ্জ্বল শুভে কম্বুগল,
হস্ত চাৰিখন আতি বিতূপন কেউৰে কংকণ প্ৰকাশে ভূষণ বহল হৃদয় বনমালা তয় পৰিগুঞ্জৰয় ভ্ৰমৰে ৰঞ্জয় ৰতনে ৰচিত মেখলা কটিত পাটভূনি পিত লুতয় মাতিত উৰু কৰি কৰ জংঘা মনোহৰ কনক ৰত্নৰ ৰঞ্জিত সুৰৰ চৰণ পল্লৱ পদ্ম অভিনৱ নপুৰৰ ৰৱ শুনন্তে উৎসৱ আঙুলিৰ পান্তি নখ চন্দ কান্তি দেখি খন্দে ভান্তি তাপ উপশান্তি ৰঙা পদ তলে অংকুশ কমলে চিহ্ন সকলে আতিশয় জলে জগতৰ তাত আচন্ত তথাত চাৰি অস্ত হাত প্ৰকাশে সাক্ষাৎ দেখি দুয়ো প্ৰাণী এন্তে চক্ৰ পানী মনে অনুমানী বোলে স্তুতি বাণী কৃষ্ণে কথা কৈলা শিশু ৰূপ ভৈলা নিহল চৌৰাইলা কুলে তুলি লৈলা। কৃষ্ণ এইদৰে কৃষ্ণই কংস কাৰাগাৰত দৈৱকী গৰ্ভত জন্ম হ'ল আৰু বসুদেৱক সমস্ত যুগুতি ক'লে তেৰাৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ, তেৰাই কৰিবলগীয়া কাম আৰু তেৰাই এতিয়া ক'ত কেনেকৈ ডাঙৰ দীঘল হ'ব, এই সকলোবিলাক কথা বসুদেৱক ক'লে। বসুদেৱে শুনি অতি আনন্দিত হ'ল। তেওঁলোকে যেন সমস্ত জীৱনৰ ক্লেশ তাপসমূহ দূৰ হ'ল। দৈৱকীয়েও কোলাত শিশু কৃষ্ণক লৈ তেওঁ অন্তৰৰ সমস্ত হেঁপাহ ভগৱন্তৰ প্ৰতি নিবেদন কৰিলে। প্ৰভু ভগৱন্তই তেওঁ ভকতক উদ্ধাৰৰ কাৰণে আৰু বসুদেৱ দৈৱকীক যি বৰ দিছিল সেই বৰ পালনৰ কাৰণে আহি শিশুৰূপে জন্ম লাভ কৰিলে। এই শিশু কৃষ্ণ লীলাসমূহ আমি সকলোৱে জানো। এই শিশু কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কৰিলে, এই শিশু কৃষ্ণৰ লীলাসমূহ কীৰ্তন কৰিলে, এই শিশু কৃষ্ণৰ লীলাসমূহ আমি উপলব্ধি কৰিব পাৰিলে আমাৰ জীৱনৰ সকলোবিলাক তাপ, সকলোবিলাক ক্লেশ আমি আঁতৰাব পাৰোঁ। এইকাৰণে প্ৰভু ভগৱন্ত এই লীলা কৰ্ম বিজড়িত এই মহাভাগৱত শাস্ত্ৰৰ দশম স্কন্ধ অতি তাৎপৰ্যপূৰ্ণ। এই দশম স্কন্ধ ভাগৱতত শিশু কৃষ্ণই যিসমূহ লীলাকৰ্ম কৰিছে, এই লীলাকৰ্মসমূহৰ জৰিয়তে সমস্ত জীৱজগত পৰম আনন্দিত হৈ ঈশ্বৰৰ প্ৰেমত লীন হৈছে। এই ঈশ্বৰৰ প্ৰেমত লীন হৈছে কোন কোন? এই ঈশ্বৰৰ প্ৰেমত লীন হৈছে গৰু গোপিকা পশু বৃক্ষ বন, নাহি জন্মান্তৰে কিছু সাধন, এহি জন্মে মাত্ৰ কৰি ভকতি, পাইলে ক সকলে পৰমগতি। গৰুবিলাক কৃষ্ণৰ পিছে পিছে দৌৰিছে, গোপীসকল কৃষ্ণৰ পিছে পিছে দৌৰিছে, বৃন্দাবনৰ তৃণ তৰু লতা সকলোৱে কৃষ্ণৰ লগত লীলা কৰ্ম কৰিছে। এই সকলোবিলাকে মুক্তি পাইছে। এই সকলোবিলাকৰ পৰমাৰ্থিক তাৎপৰ্য আছে। এই পৰমাৰ্থিক তাৎপৰ্য আমি উপলব্ধি কৰিব পাৰিলেই আমি প্ৰভু ভগৱন্তৰ লীলা কৰ্মসমূহ আমি উপলব্ধি কৰিব পাৰোঁ। বহু যুক্তিবাদী লোকে ক'বলৈ বিচাৰে যে এইসমূহ ৰূপকথা বা এইসমূহ কাহিনী, এইবুলি তেওঁলোকে এইসমূহৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু সমাজখনকো আঁতৰাই ৰাখিব বিচাৰে। কিন্তু প্ৰকৃততে তেওঁলোকে এই কথাটো উপলব্ধি কৰিব নোৱাৰে যে তেওঁলোকেও জীৱন যাপন কৰিছে এই কৃষ্ণৰ লীলাকৰ্মসমূহৰ মাজতেই। অসমীয়া সমাজখনেই, অসমীয়া জাতিটোৱেই, অসমীয়া জনজীৱন, অসমীয়া সংস্কৃতি, অসমীয়া সাহিত্য সকলোবিলাকেই জীৱন যাপন কৰিছে কেৱল কৃষ্ণৰ লীলাকৰ্মসমূহৰ মাজতেই। আমি শুই উঠিছোঁ এই কৃষ্ণ লীলাকৰ্মসমূহৰ মাজত, আমি জীৱন যাপন কৰিছোঁ কৃষ্ণ লীলাকৰ্মসমূহৰ মাজত, আমি আমাৰ জীৱনৰ বিভিন্ন কৰ্ম সম্পাদন কৰিছোঁ এই কৃষ্ণ লীলাকৰ্মসমূহৰ মাজত। সেইকাৰণে এই দশম শাস্ত্ৰ অতি অনুপম। এই দশম শাস্ত্ৰ আমি
হৃদয়ৰ শাস্ত্ৰ হিচাপে গ্ৰহণ কৰিলে আমি প্ৰভু ভগৱন্তক হৃদয়তে উপলব্ধি কৰিব পাৰিম। কৃষ্ণ।